সুৰক্ষা মঞ্চ আৰু আমাৰ সহযোগী অনুষ্ঠান যোৰহাটৰ DCB গাৰ্লছ কলেজৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে যোৱা 25 নৱেম্বৰৰ পৰা আজি 10 ডিচেম্বৰলৈকে যি 16-দিনীয়া সক্ৰিয়তা অভিযান লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে এই অভিযান আমি নিটছে আৰু সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চই যোৰহাট তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আমি 16-দিনীয়া অভিযানৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু আজি সেই অভিযানৰ সামৰণি দিন অৰ্থাৎ 10 ডিচেম্বৰ মানৱ অধিকাৰ দিৱস। আৰু এই মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি আজি আমি যোৰহাটৰ প্ৰেছ ক্লাবত এখন জনসভা আয়োজন কৰিলোঁ। এই জনসভাৰ আমাৰ মুখ্য উদ্দেশ্য আছিল যে মানৱ অধিকাৰ সম্পৰ্কে আমি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আৰু দৈনন্দিন আমাৰ এই যি মানৱ অধিকাৰ উলংঘনৰ উদাহৰণ এই উদাহৰণবিলাক যাতে আমাৰ মাজৰ পৰা নাইকিয়া হয় এইখিনি আমাৰ প্ৰচেষ্টা। কিয়নো আমি দেখা পাইছোঁ যে লিংগভিত্তিক যি হিংসা এই লিংগভিত্তিক হিংসাৰ পৰিপ্ৰেক্ষিতত প্ৰতিদিনে প্ৰতি মুহূৰ্ততেই অসমতাৰ সৃষ্টি হৈছে আৰু এই অসমতাৰ কাৰণেই আমাৰ মাজত মানৱ অধিকাৰ উলংঘন হৈছে। গতিকে আমি 25 নৱেম্বৰত যি আন্তৰ্জাতিক নাৰী আৰু কিশোৰী নিৰ্যাতন বিৰোধী দিৱসেৰে উদযাপন হোৱা পষেকটি আজি যি সামৰণি হৈছে মানৱ অধিকাৰ দিৱসৰ জৰিয়তে এই পষেকটিৰ 16-দিনীয়া পষেকটিৰ কিন্তু এটা বিশেষ তাৎপৰ্য আছে যে নাৰীৰ যি অধিকাৰ এই নাৰী অধিকাৰ উলংঘনে মানৱ অধিকাৰ উলংঘনক প্ৰতিনিধিত্ব কৰিছে। গতিকে আমি এই পষেকটোক কেৱল প্ৰতীক হিচাপে লোৱা নাই, এই পষেকটোৰ জৰিয়তে আমি সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ যাতে নাৰীৰ হিংসা নাৰী নিৰ্যাতনৰ ঘটনা মানৱ অধিকাৰ উলংঘন সমাজৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্ত হওক আৰু ন্যায় সমতাপূৰ্ণ মৰ্যাদাপূৰ্ণ এখন সমাজ হওক য'ত প্ৰতিজন ব্যক্তিয়ে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তাসমূহ উপভোগ কৰিবলৈ সক্ষম হয়। আমি ইয়াৰ কাৰণে যিহেতু আমি 15-দিনীয়া আজি আমি পষেক আমি আৰম্ভ কৰিছিলোঁ তাৰ কাৰণে আমাৰ বিশেষভাৱে কেইটামান আমি পৰামৰ্শ আমাৰ অসম চৰকাৰৰ প্ৰতি আমাৰ আছে আৰু সেই পৰামৰ্শসমূহ আমি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি অৱগত কৰাব বিচাৰিছোঁ। 10টা বিশেষ মূল পৰামৰ্শৰ ভিতৰত আমাৰ যি অসমত লিংগভিত্তিক হিংসা প্ৰতিৰোধী আইন শক্তিশালীভাৱে বলবৎ কৰক, গ্ৰাহস্থ হিংসা প্ৰতিৰোধী আইন, কৰ্মস্থানত নাৰী যৌন নিৰ্যাতন প্ৰতিৰোধী আইন আৰু শিশু সুৰক্ষা আইন অসমৰ সকলো জিলাত ফলপ্ৰসূ ৰূপায়ণৰ নিশ্চিত কৰক। নাৰীৰ সুৰক্ষা বিষয়া আৰু সখী একক অৱস্থান কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰক। বিশেষকৈ চাহ বাগিচা অঞ্চল, চৰ অঞ্চল, জনজাতীয় অঞ্চল, ভিতৰুৱা গ্ৰামাঞ্চলত এই সুবিধা পৰ্যাপ্ত পৰিমাণৰ কৰিব লাগে। অসমৰ দুৰ্যোগ পৰিচালনা ব্যৱস্থাত লিংগভিত্তিক হিংসা প্ৰতিৰোধ একত্ৰিত কৰি সাহায্য শিবিৰত জেণ্ডাৰ ডেস্ক, নিৰাপদ আৰু সুৰক্ষিত কৰ্মস্থানৰ আৰ্হি আৰু ASDM-এ SDRF দলক এই বিষয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা হ'ব লাগে। চৰকাৰী চিকিৎসালয়ত লিংগভিত্তিক হিংসাৰ ভুক্তভোগীসকলৰ বাবে চিকিৎসা প্ৰদান কৰা গোট থাকিব লাগে। ভুক্তভোগীসকলৰ বাবে বাসস্থানৰ সাহায্য, জিলা আইন সাহায্য ক্লিনিক আৰু তেওঁলোকৰ মানসিক উত্তৰণৰ বাবে পৰামৰ্শ প্ৰদান কাৰ্যসূচীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। স্থানীয় আৰক্ষী চকীত লিংগভিত্তিক হিংসা প্ৰতিৰোধী সঁহাৰি গোট গঠন কৰা আৰু অসমৰ গ্ৰামাঞ্চলৰ থানাত অধিক মহিলা আৰক্ষীৰ ব্যৱস্থা কৰিব লাগে। কম বয়সত বিবাহ প্ৰতিৰোধ, মানৱ সৰবৰাহ, চাহ বাগানত আৰু প্ৰান্তীয় সম্প্ৰদায়ক প্ৰভাৱিত কৰা লিংগভিত্তিক হিংসা প্ৰতিৰোধৰ বাবে বিদ্যালয় মহাবিদ্যালয় পাঠ্যক্ৰমত শিক্ষা প্ৰদান কৰক। অসমৰ প্ৰতিখন জিলাৰ লিংগভিত্তিক হিংসাৰ তথ্য সংগ্ৰহ কৰি প্ৰতিবেদনখন ৰাজহুৱাকৈ প্ৰকাশ কৰক। বানপানী অঞ্চলৰ ভুক্তভোগী মহিলাসকলৰ বাবে আৰু অৰ্থনৈতিকভাৱে পিছপৰা বাবে নিৰাপদ আৰু হাৰাশাস্তিমুক্ত কৰ্মস্থান নিশ্চিত কৰক। আনুষ্ঠানিকভাৱে জিলা পৰ্যায়ৰ লিংগভিত্তিক হিংসা প্ৰতিৰোধ সমিতি আৰু আলোচনা প্ৰক্ৰিয়াত মহিলা গোট, স্থানীয় ৰাজহুৱা সংগঠন, জনজাতীয় আৰু চাহ বাগিচা অঞ্চলৰ পৰা সদস্য অন্তৰ্ভুক্ত কৰক। লিংগভিত্তিক হিংসা প্ৰতিৰোধ সজাগতা সভা, ভুক্তভোগীৰ সাহায্য আৰু সমুদায় ভিত্তিক প্ৰতিৰোধমূলক কাৰ্যসূচীৰ বাবে ৰাজ্যিক বাজেটৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰক। আমাৰ মূল এই 10টা পৰামৰ্শ অসম চৰকাৰৰ প্ৰতি আছে।
কাৰণ আপোনালোকে সকলোৱে জানে যে যেতিয়া ঘৰুৱা হিংসাৰ বলি হয় এগৰাকী নাৰী বা যিকোনো এগৰাকী মহিলা, তেতিয়া সেই মহিলাগৰাকীয়ে যেনেধৰণে তৎকালীনভাৱে তেখেতে সাহাৰ্য সুবিধা পৰ্যাপ্ত পৰিমাণে লাভ কৰিব লাগে, এইখিনিৰ ক্ষেত্ৰত কিছু বৰ্তমান অলপ গতিটো অলপ ধীৰ হৈছে। গতিকে এই ধীৰ গতিটোক আৰু গতিশীল কৰিবৰ কাৰণে অলপ শক্তিশালীভাৱে বলবৎ কৰাৰ ক্ষেত্ৰত আমি পক্ষপাতি হৈছোঁ। লগতে আজিৰ যিখন আমাৰ সভা হৈছিলে, এই সভাত দুটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হৈছে যে ডিজিটেল যি হিংসা, সকলো ধৰণৰ ডিজিটেল হিংসাৰ পৰা আমাৰ মহিলা আৰু কিশোৰীসকলক নিৰ্যাতনৰ পৰা প্ৰতিৰোধ কৰিব লাগে। এই বছৰৰ এইটো আমাৰ প্ৰজেক্টটোৰ এটা বিষয় আছিল আৰু সেই বিষয়টোৰ ওপৰতে আজি আলোচনা হৈছিলে। এই আলোচনাৰ পৰা এটা অতি সুন্দৰ বিষয় ওলাইছে যে প্ৰতিখন জিলাত এটা সক্ৰিয় চাইবাৰ চেল গঠন হ'ব লাগে। লগতে সেই চাইবাৰ অপৰাধসমূহ প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰত্যেকখন জিলাত এটা মানে বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে বিশেষ এটা চাইবাৰ গোট গঠন হোৱাৰ আজি পৰামৰ্শ সকলোৱে প্ৰদান কৰি সকলোৱে একমতে এই কথাক স্বীকাৰ কৰিছে। গতিকে আমি এটা কথাই